हेलो बंधुসকল যত ভিডিওত আমি কথা পাতিছিলো আপুনি কেনেকৈ আপোনাৰ ভেহিকলৰ ই চালান পেমেন্ট কৰিব পাৰে আজিৰ এই ভিডিওত আমি কথা পাতিম যদি আপুনি ই চালান পেমেন্ট কৰি ৰাখিছে তেতিয়া হলে তাৰ ৰিসিপ্টখন কেনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি পৰিবহনৰ ৱেবছাইটলৈ গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া গুগলত আহি গৈছো আৰু গুগলত আমি টাইপ কৰিম চালান চেক আৰু চালান চেকটো টাইপ কৰি সাৰ্চ কৰি দিম সাৰ্চ কৰাৰ লগে লগে কিছুমান সাৰ্চ ৰিজাল্ট পাব তাৰ ভিতৰত প্ৰথমটো সাৰ্চ ৰিজাল্ট ই চালান পৰিবহন চালান ডিটেইলছ এই লিংকটোৰ ওপৰত ক্লিক কৰি দিম সেই লিংকটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আমি এই পেজটোত আহি যাম ইয়াত আমি তিনি প্ৰকাৰে চালানখন চাব পাৰো বা চালানৰ কি চালান আমাৰ গাড়ীখনৰ এগেইনষ্টত আছে হেতু চাব পাৰো চালান নাম্বাৰ বা ভেহিকল নাম্বাৰ বা ড্ৰাইভিং লাইসেন্স নাম্বাৰ তো আমি এতিয়া ভেহিকল নাম্বাৰছৰ ওপৰত ক্লিক কৰিম ভেহিকল নাম্বাৰছৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত ভেহিকল নাম্বাৰটো লিখিব দিয়া হ'ব তাৰ পিছত ক্যাপচা কোডটো ইয়াত ভৰাব কোৱা হ'ব এই দুটা ইয়াত এন্টাৰ কৰি গেট ডিটেইলছৰ ওপৰত ক্লিক কৰি দিম গেট ডিটেইলছৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এটা ওটিপি আমাৰ ভেহিকলৰ আৰসি খনৰ লগত যেটো লিংক আছে মোবাইল নম্বৰ তাতে গুছি যাব সেই ওটিপিটো ইয়াত এন্টাৰ কৰিব লাগিব আৰু সাবমিট কৰিব লাগিব আমি এটো কৰি দিম সাবমিট কৰাৰ লগে লগে সেই গাড়ীখনৰ এগেইনষ্টত যিমান কিখন চালান আছে বা আপুনি পেমেন্ট কৰিছে সেইবিলাক ইয়াত দেখুৱা হ'ব এতিয়া আমি এই গাড়ীখনৰ এগেইনষ্টত তিনিখন চালান দেখা পাম আৰু যিবিলাক পেমেন্ট কৰিও ৰাখা হৈছে তাৰ ভিতৰত আপুনি ৰিসিপ্ট অপচন এটা পাব তাৰ তলত তিনিটা প্ৰিন্ট সিম্বল পাব তাৰ ভিতৰত ধৰি লোৱা হওক আমি প্ৰথমখন চালানৰ ৰিসিপ্টখন ডাউনলোড কৰিব লাগে সেই কাৰণে এই প্ৰিন্ট অপচনটোৰ ওপৰত ক্লিক কৰি দিম প্ৰিন্ট অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ সেভ এজ পিডিএফ আপুনি সিলেক্ট কৰিব লাগিব আৰু যদি প্ৰিন্টাৰ আছে ডাইৰেক্ট প্ৰিন্ট হৈ যাব যদি প্ৰিন্টাৰ নাই তেতিয়া হলে আপুনি ইয়াত সেভ এজ পিডিএফ কৰক তাৰ পিছত সেভ কৰি দিয়ক এটা নাম ইয়াত লিখিব লাগিব আপুনি কি নাম ৰাখিব খুজিছে হেতু ৰাখক আপুনি ডেষ্টিনেশন সিলেক্ট কৰক তাৰ পিছত সেভ বটনৰ ওপৰত ক্লিক কৰি দিয়ক সেভটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডিভাইসটোত সেভ হৈ যাব আৰু ৰিসিপ্টখন এনেকুৱা ধৰণৰ দেখা পাব বন্ধুসকল এনেকৈ আপুনি যদি ই চালান পেমেন্ট কৰি ৰাখিছে আৰু তাৰ অনলাইন ডাউনলোড কৰিব বিচাৰিছে তেতিয়ালে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি আপোনাৰ ই চালান পেমেন্ট যিখন ৰিসিপ্ট আছে সেইখন ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ